তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাৰিন দিবলৈ আপোনালোকক সকলোকে স্বাগতম জনাই। তো আজি যিহেতু শিৱৰাত্ৰি পূজা সেইকাৰণে ব্লগটো বনাই দিলোঁ অলপকৈ। তেনেহ'লে পলম নকৰি আজি ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। যদি ভাল লাগে এই ভিডিঅ'টো ফাৰ্ষ্টতে কৈছোঁ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ৰাখিব। এতিয়া মই যাই আছোঁ জগত দেখিম। দোস্ত তেতিয়া আপোনালোকক নিশ্চয় কৈছিলোঁ আজি যিহেতু শিৱৰাত্ৰি পূজা। শিৱৰাত্ৰি মানে কি আপোনালোকে জানে না? শিৱৰ আজি ৰাতি তাৰমানে শিৱৰ ৰাতি আজি পূজা। শিৱৰ ৰাতি তাৰমানে শিৱৰ ৰাতি পূজা আজি। সেইকাৰণে শিৱৰ ৰাতি যিহেতু শিৱই ৰাতি ভাং খাইছিল সেইকাৰণে শিৱৰাত্ৰি পূজা বুলি কোৱা হয়। শিৱৰাত্ৰি পূজা বুলি কোৱা হয়। তো আপোনালোকক নিশ্চয় দেখাম মই ৰাতি মানে শিৱৰাত্ৰি মানে ৰাতি আপোনালোকক নিশ্চয় দেখাম আজি শিৱৰাত্ৰি পূজাত মানে শিৱ পূজাত আজি কহয় যাওঁ আপোনালোকক নিশ্চয় দেখাম আৰু ক'ত কি কৰোঁ আপোনালোকক দেখাম। তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। দোস্ত এতিয়া মই যাম আৰু ক্ৰিকেট খেলবা। দোস্ত এই মজাকৈ আহি গ'লোঁ যিহেতু ক্ৰিকেটটো মেইন দোস্ত সেইকাৰণে ক্ৰিকেট খেলবা যাই আছোঁ। দোস্ত তো শিৱ পূজা আপোনালোকক ৰাতি দেখাই আছোঁ। যাই আছোঁ আপোনালোকক দেখাই আছোঁ তো চাই থাকিব। আৰু দোস্ত এনেকৈতো আন্ধাৰ হৈ গ'ল মেৰে গধূল হৈ গ'ল। তাৰপিছত এতিয়া মই কহয় যামেন শিৱ পূজা যিহেতু আপোনালোকক নিশ্চয় দেখাই থাকিম। আপোনালোকে তো চাই থাকিব মাৰিন দিবা ইউটিউব চেনেলৰ পৰা। মই ঠিকোতো আপোনালোকক দেখাইছোঁ। তো দাৰত যাম দাৰৰ চকত যাম চকতো বোলে কিবা এনে খিচাৰি চিচাৰি ক'ব আপোনালোকক দেখাম আৰু লগতে ময়ো খাম। তেনেহ'লে ভিডিঅ'টো চাওঁ আৰু আমাৰ ঘৰতো মজাকৈ ঠগি খান দিছে এই মহাদেৱ বাবাক চিন্তা কৰি আপোনালোকক আপোনালোকক অলপ দেখাই আছোঁ আমাৰ ঘৰৰখনো। এই দেখি বৰ্তমান আছে আমাৰ ঘৰৰ খানটোকে। মই যিহেতু সিমান এটা কেমেৰা ভাল নহয় আৰু আপোনালোকক ইনকৈ দেখাই থাকিম অলপকৈ আৰু আপোনালোকে চাই থাকিব। খালীকৈ আপোনালোকক দেখাই আছোঁ চাই থাকক। এইখানে ঘৰত থকিখান এনেই নিয়মটো কৰি থৈছোঁ দিয়ক। এইখানে আমাৰ ঘৰত থকিখান দেখাইছোঁ। মহাদেৱক চিন্তা কৰি মানে অলপ প্ৰসাদ মুখত দিওঁ আজি। আৰু যিহেতু ঘোটাও আছে শিৱ পূজা মানে ঘোটা এই শিৱ পূজা মানে ঘোটা আৰু ভাঙৰ লাৰু এগিলাখান খাব লাগে দিয়ক। ইমান বেছি নাখাওঁ কিন্তু ঘোটা অলপ খাম দিয়কচোন। ঘোটা অলপ খাব লাগিব। এইটো নাংমান আৰু ঘোটাটো খাব লাগিব দিয়ক। উপায় নাই ঘোটাটো নাংমান খাব লাগিব আৰু ঘোটাটো মেইন বস্তু শিৱ পূজা মানে। দোস্ত ইনকৈ আৰু মহাদেৱ শিৱক চিন্তা কৰি ঘৰৰ পৰা ওলাইছোঁ দোস্ত কবাই যাম মানে অলপ আপোনালোকক অলপকৈ দেখাই থাকিম। আপোনালোকে চাই থাকিব ইনকৈ এতিয়া বৰ্তমান যাই আছোঁ। মই বৰ্তমান চকতে যাওঁ না দাদাতে যাওঁ বৰ্তমান কি ঘনাই ৰ'ব আপোনালোকক খালীকৈ দেখাইছোঁ। আপোনালোকে খালীকৈ চাই থাকক। আপোনালোকক দেখাইছোঁ মই বৰ্তমান যাই আছোঁ। আপোনালোকে খালীকৈ চাই থাকক। আজি ভিডিঅ'টো একদম ধামাকাদাৰ হ'ব যাই আছোঁ। আজি চাই থাকক। আৰু দোস্ত মজাকৈ মই বৰ্তমান কুলেণ্টাৰ দোকানত নাগমান টাইম ৰেষ্ট ল'লোঁ। যিহেতু কুলেণ্টাৰ দোকানত মই অলপ হ'লেও ৰেষ্ট লওঁ সেইকাৰণে অলপতো ৰেষ্ট লৈ ল'লোঁ কুলেণ্টাৰ দোকানত। তো তাৰপিছত অলপ ৰেষ্ট লৈ কুলেণ্টাৰ বৰ্তমান আছে ৰেষ্ট লৈ উঠি আপোনালোকক দেখাই আছোঁ। আপোনালোকে খালীকৈ চাই থাকিব মাৰিন দিবা ইউটিউব চেনেল। আৰু দোস্ত ফাইনেলি আহি গ'লোঁ দাৰাৰ পৰিৱেশটো চাই লওকচোন কি বঢ়িয়া লাগছে। আৰু মানুহ চানুহ হৈছে তো যিহেতু শিৱ মন্দিৰ চব শিৱৰে ভক্ত। আৰু দোস্ত ইণ্ডাল আহঁত গাছ এই আহঁত গাছডালৰ তলত কি মজাকৈ চাকি জ্বলাই আছে চাওকচোন। কিবা এটা দেখি চাকি কেইখন কিবা এটা দেখি কিবা দেৱালীক লগি মনত পৰি গৈছে। একদম মজা লগাইছে চাকি কেইখন চাওকচোন কি মজা। আৰু দোস্ত মানুহ মেখানে মজাকৈ খিচাৰি চিচাৰি খাই ওলাই আহি আছোঁ বৰ্তমান। আৰু দোস্ত আপোনালোকে চাই থাকিব আৰু ঘোটা লৈ আছোঁ মই। আৰু দোস্ত কি বুলি ভাবিছে এই ঘোটা লোৱা মানুহ এই চাই লওকচোন কিমানে মই ল'লোঁ ঘোটা বৰ্তমান। মজাকৈ শিৱ পূজাৰ পৰা আহিলোঁ তাৰমানে দাৰাৰ শিৱ পূজাৰ পৰা আহিলোঁ মজাকৈ। তো ঘৰ পালে বৰ্তমান পিছফালত দেখি আপোনালোকে দেখা পাইছে এইখনে ঘৰ হয়। এই পিছত দেখি এইখনে ঘৰ হয় বৰ্তমান মজাকৈ। এতিয়া যাম আৰু ঘৰক লাগি যাই এতিয়া ভাত চাত খাম। আৰু আজিৰ ভিডিঅ'টো এখিনি মানে আছিল দিয়ক। শিৱ পূজাৰ কাৰণে অলপ বনালোঁ আৰু আপোনালোকে এই ঘোটা চোটা লওঁ আৰু খাওঁ আপোনালোকে দেখা পেলাই অলপ শিৱ পূজা যিহেতু ঘোটা সেইকাৰণে ঘোটা অলপ খাইছোঁ। তেনেহ'লে আজি ভিডিঅ'টো এখিনি মানে আছিল দিয়ক। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু এটা মজাকৈ শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যোনে নতুনকৈ আহিছে এই চেনেলটো মজাকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিৰ কাৰণে এটা বাই দিয়ক।